पंजाब के राज्यपाल पंजाबर राज्यपाल VP सिंह बदनोर जी, पंजाबर मुख्यमंत्री कैप्टेन अमरिंदर सिंह जी, मोर सतीर्थ केंद्रीय कैबिनेट मंत्री जी किसान रेड्डी जी, अरुण राम मेघवाल जी, सोम प्रकाश जी, मोर संसदर सतीर्थ सोहेद मल्लिक जी, कार्यक्रम में जुड़े सभी आदरणीय मुख्यमंत्रीगण, सम्मानीय मुख्यमंत्री सकल, जनप्रतिनिधि सकल, शहीद सकলৰ পৰিয়ালৰ सदस्य सकल, भातृ আৰু भग्नी सकल, মই पंजाबर साहसी भूमि और জালিয়ানৱালাবাগৰ पवित्र भूमिक अभिवादन जनाइছো। आई भारतीर সেই শিশুসকলকো যাৰ স্বাধীনতাৰ প্ৰজ্বলিত শিখা নিষ্ঠুৰভাৱে নিৰ্বাপিত কৰা হৈছিল, সেই সকলোকে মই অভিবাদন জনাইছো। জালিয়ানৱালাবাগৰ দেৱালসমূহত থকা বুলেটৰ চিনত এতিয়াও সেই নিৰীহ কিশোৰ কিশোৰী ভাতৃ আৰু ভগ্নীসকলৰ সপোন दृश्यमान हुए আছে। सपने आज भी जलियांवाला बाग की दीवारों में अंकित गोलियों के निशाने में दिखते हैं। वो शहीद कुआं शहीदी कुआनत अगणन मातृ और भग्नीर सन्तान सकलक काढ़ी निया হৈছিল। তেওঁলোকৰ সপোনক ভৰিৰে গছকি পেলোৱা হৈছিল। আজি আমি এই সকলো কথা স্মৰণ কৰিছো। सभी को आज हम याद कर रहे हैं। भातृ और भग्नी सकल, জালিয়ানৱালাবাগ এনে এক স্থান যে सरदार उधम सिंह और सरदार भगत सिंहर दरे अगणन विप्लवी और संग्रामी भारतर स्वाधीनतार बाबे मृत्युबरण करिबोलै अनुप्राणित करिছিল। हिंदुस्तान की आजादी के लिए मर मिटने का हौसला दिया। 1919 सनर 23 एप्रिलर সেই 10 मिनिट स्वाधीनता संग्रामर एक प्रकृत काहिनी আছে, যি সদায় সজীৱ হৈ থাকিব। এই শহীদসকলৰ বাবে আজি আমি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ সক্ষম হৈছো। ই এনে এক ঘটনা যি আমাৰ সকলোকে গভীৰভাৱে অনুপ্ৰাণিত কৰিছে। স্বাধীনতাৰ ৭৫ বছৰত আমি জালিয়ানৱালাবাগ স্মাৰকৰ পুনৰ নিৰ্মিত প্ৰকল্পটো দেখিবলৈ পাইছো। মই কেইবাবাৰো জালিয়ানৱালাবাগৰ পবিত্ৰ ভূমি দৰ্শন কৰিবলৈ আৰু ইয়াৰ পবিত্ৰ মাটি কপালত সানিবলৈ সুযোগ পাইছো। এই পুনৰ নিৰ্মাণ কাৰ্যই ত্যাগৰ এই অমৰ কাহিনীক অধিক চিৰস্থায়ী কৰি তুলিছে। अमर गाथाओं को और जीवंत बना दिया है। यहाँ जो अलग अलग गैलरी बनाई गई हैं, বিভিন্ন গ্যালাৰী, ইয়াৰ দেৱালসমূহত অংকিত শ্বহীদসকলৰ ছবি আৰু শ্বহীদ উধাম সিংজীৰ মূৰ্তিয়ে আমাক সেই সময়লৈ লৈ যায়। जलियांवाला बाग नरसंहार से पहले इस स्थान पर पवित्र वैशाखी के मेले लगते थे। इसी दिन गुरु गोविंद सिंह जी ने জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পূৰ্বে ইয়াত পবিত্ৰ বৈশাখী মেলা অনুষ্ঠিত হৈছিল। এই দিনটোতে গুৰু গোবিন্দ সিংজীয়ে সৰ্বত দা ভালা অৰ্থাৎ সকলোৰে বাবে কল্যাণৰ মনোভাৱেৰে খালসা পন্থ প্ৰতিষ্ঠা কৰিছিল। স্বাধীনতাৰ
৭৫ বছৰত জালিয়ানৱালাবাগৰ নতুন ৰূপে দেশবাসীক এই পবিত্ৰ ঠাইখনৰ ইতিহাস আৰু ইয়াৰ অতীতৰ বিষয়ে জানিবলৈ অনুপ্ৰেৰণা যোগাব। এই ঠায়ে সদায় নতুন প্ৰজন্মক আমাৰ স্বাধীনতাৰ এই যাত্ৰা, আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰচেষ্টা, তেওঁলোকৰ আত্মত্যাগ আৰু সীমাহীন সংগ্ৰামৰ বিষয়ে সোঁৱৰাই থাকিব। আমি আমাৰ দেশৰ বাবে কৰিবলগীয়া কৰ্তব্যৰ ক্ষেত্ৰত পূৰ্ণোদ্যমে আগবাঢ়িবলৈ অনুপ্ৰেৰণা পাম। আমি যিহকে কৰোঁ দেশৰ স্বাৰ্থ আগত ৰাখিয়ে কৰিম। বন্ধুসকল, নিজৰ ইতিহাস সংৰক্ষণ কৰাটো প্ৰতিখন দেশৰে দায়িত্ব। ঐতিহাসিক ঘটনাবোৰে আমাক বহুতো কথা শিকায় আৰু আগলৈ আগবাঢ়ি যোৱা পথৰ নিৰ্দেশনা দিয়ে। দেশ বিভাজনৰ সময়ত আমি জালিয়ানৱালাবাগৰ নিচিনা আন এটা নৃশংস ঘটনাৰ সাক্ষী হৈছিলোঁ। পাঞ্জাৱৰ কঠোৰ পৰিশ্ৰমী আৰু প্ৰাণোচ্ছল লোকসকল দেশ বিভাজনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। विभाजन के समय जो कुछ हुआ उसकी पीड़ा आज भी हिंदुस्तान ভাৰতৰ প্ৰতিটো কোণতে, বিশেষকৈ পাঞ্জাৱত দেশ বিভাজনৰ সময়ত সংঘটিত ঘটনাই আমাক এতিয়াও পীড়া দিয়ে। কোনো দেশেই অতীতৰ এনেধৰণৰ ভয়ংকৰ ঘটনাসমূহক অৱহেলা কৰাটো উচিত নহয়। সেইবাবে ভাৰতে প্ৰতি বছৰে 14 আগষ্টৰ দিনটো দেশ বিভাজনৰ বিভীষিকা স্মৰণ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি স্বাধীনতাৰ বাবে কিমান মূল্য দিব লগা হৈছিল সেই বিষয়ে এই দিৱসে ভৱিষ্যতৰ লোকসকলক সোঁৱৰাই থাকিব। দেশ বিভাজনৰ সময়ত কোটি কোটি ভাৰতীয়ই ভোগ কৰা যন্ত্ৰণা অনুভৱ কৰিবলৈ তেওঁলোক সক্ষম হ'ব। विभाजन के समय करोड़ों भारतीयों ने सही थी। साथियों, বন্ধুসকল, গুৰবানী আমাক শিকাইছে সুখ হোৱে সেৱ কমানিয়া। ইয়াৰ অৰ্থ হৈছে আনৰ সেৱা কৰি সুখ পাব পাৰি। सुख दूसरों की सेवा से ही आता है। हम सुखी तभी होते हैं আমি নিজৰ লগতে আনৰো যন্ত্ৰণা অনুভৱ কৰিব পাৰিলেহে সুখী হ'ম। সেইবাবে বিশ্বৰ যিকোনো ঠাইতে কোনো এজন ভাৰতীয় যদি সমস্যাৰ সন্মুখীন হয়, তেতিয়া ভাৰতে তেওঁক সহায় কৰিবলৈ সৰ্বশক্তিৰে থিয় হ'ব লাগিব। उसकी मदद के लिए खड़ा हो जाता है। कोरोना काल हो, কৰোনা মহামাৰী বা সাম্প্ৰতিক আফগানিস্তানৰ সংকটৰ সময়ত दुनिया ने বিশ্বই এই কথা লক্ষ্য কৰিছে। অপাৰেশ্যন দেৱশক্তিৰ অধীনত ভাৰতে अफगानिस्तान से আফগানিস্তানৰ পৰা শ শ মিত্ৰক আনিবলৈ সক্ষম হৈছে। जा रहा है। আমাৰ সন্মুখত बहुत है, বহুতো প্ৰত্যাহ্বান আছে हालात मुश्किल है, আৰু পৰিস্থিতিও लेकिन যথেষ্ট জটিল। गुरु कृपा भी কিন্তু আমাৰ শিৰত গুৰুৰ আশীৰ্বাদ আছে। আমি আফগানিস্তানৰ পৰা ভাৰতীয় নাগৰিকসকলৰ লগতে पवित्र गुरु ग्रंथ পবিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ স্বৰূপ पर रखकर ভাৰতলৈ আনিবলৈ সক্ষম হৈছোঁ। साथियों, बीते वर्ष বন্ধুসকল, বিগত বছৰবোৰত দেশে এই দায়িত্ব পূৰণ কৰিবলৈ সৰ্বতো প্ৰকাৰ প্ৰচেষ্টা চলাইছে। जान से प्रयास किया है।
मानवता की जो গুৰুসকলৰ মানৱতাৰ শিক্ষা हमें মনত गुरुओं ৰাখি ने दी थी, দেশে এনে उसे ধৰণৰ सामने ঘটনাত रखकर নিৰ্যাতিত देश ने লোকসকলৰ বাবে ऐसी परिस्थितियों নতুন আইন প্ৰণয়ন কৰিছে। से सताए हुए अपने लोगों के लिए नए कानून भी बनाए हैं। साथियों, বন্ধুসকল, आज जिस प्रकार বিশ্বৰ की সাম্প্ৰতিক वैश्विक পৰিস্থিতিয়ে परिस्थितियां बन रही है, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ हमें ये গুৰুত্ব एहसास भी होता है প্ৰতিপন্ন কৰিছে। कि एक भारत এই श्रेष्ठ ঘটনাসমূহে भारत के আমাক আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসৰ আৱশ্যকতাৰ কথা সোঁৱৰাই দিয়ে। राष्ट्र के रूप में हर स्तर पर आत्मनिर्भरता और आत्मविश्वास क्यों जरूरी है, कितना जरूरी है। इसलिए সেইবাবে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত আমাৰ দেশৰ ভেটি শক্তিশালী কৰা कि हम আৰু ইয়াৰ বাবে গৌৰৱ राष्ट्र কৰাটো की बुनियाद আৱশ্যক হৈ পৰিছে। उस पर गर्व करें। স্বাধীনতাৰ অমৃত মহোৎসৱে आज এই সংকল্প প্ৰতিফলিত কৰিছে। आज প্ৰতিখন গাঁৱতে संकल्प को लेकर স্বাধীনতা সংগ্ৰামীসকলক आगे बढ़ रहा है। সোঁৱৰণ আৰু সন্মান জনোৱা হৈছে। आज गांव দেশৰ স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ দিশসমূহ को याद किया जा रहा है, সন্মুখলৈ আনিবলৈ उनको सम्मानित নিষ্ঠাৰে किया जा रहा है। প্ৰয়াস চলোৱা হৈছে। देश में जहां भी দেশৰ आजादी জাতীয় की लड़ाई के বীৰসকলৰ লগত महत्वपूर्ण पड़ाव है, জড়িত স্থানসমূহ उनको सामने लाने সংৰক্ষণ কৰাৰ লগতে एक समर्पित सोच के साथ এই प्रयास ক্ষেত্ৰত हो रहे हैं। নতুন দিশৰ সংযোজন কৰা হৈছে। राष्ट्र नायकों से जुड़े स्थानों को आज संरक्षित करने के साथ ही वहां नए आयाम भी जोड़े जा रहे हैं। जलियांवाला জালিয়ানাৱালাবাগৰ দৰে স্বাধীনতা সংগ্ৰামৰ লগত জড়িত ৰাষ্ট্ৰীয় কীৰ্তিস্তম্ভসমূহৰো जारी পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। म्यूजियम में এলাহাবাদ সংগ্ৰহালয়ত 1957 से लेकर 1857 চনৰ পৰা 1947 की हर क्रांति 1947 চনলৈকে करने वाली देश প্ৰতিটো বিপ্লৱৰ প্ৰদৰ্শন কৰিব পৰাকৈ गैलरी দেশৰ প্ৰথমটো মত বিনিময়মূলক গেলাৰী অতি শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব। ये आजाद गैलरी ক্ৰান্তিবীৰ চন্দ্ৰশেখৰ আজাদৰ নামত উৎসৰ্গা কৰা আজাদ গেলাৰীয়ে उस समय के সেই সময়ৰ সশস্ত্ৰ বিপ্লৱৰ প্ৰতিটো ঘটনা उसका भी एक ডিজিটেল মাধ্যমেৰে इसी प्रकार পৰিৱেশন কৰিব। कोलकाता में সেই একেদৰে विप्लवी भारत কলকাতাৰ বিপ্লৱী ভাৰত গেলাৰীক নতুন প্ৰযুক্তিৰ সহায়ত आधुनिक तकनीक के ভৱিষ্যত প্ৰজন্মৰ বাবে आकर्षक অধিক আকৰ্ষণীয় কৰি তোলা হৈছে। सरकार द्वारा ইয়াৰ আগতে आजाद हिंद ইতিহাসৰ পাতৰ পৰা আজাদ হিন্দ ফৌজৰ বৰঙণিক पिछले पन्नों জনসাধাৰণৰ দৃষ্টিগোচৰ কৰাৰ বাবে लाने का प्रयास किया। চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। जहां नेताजी ने पहली बार আন্দামানত পোনপ্ৰথমবাৰৰ বাবে उस स्थान को भी নেতাজীয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ঠাইখনক अंडमान के द्वीप নতুন পৰিচয় প্ৰদান কৰা হৈছে। स्वतंत्रता संग्राम के लिए আন্দামান দ্বীপসমূহৰ নাম স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত নামকৰণ কৰাৰো প্ৰচেষ্টা চলোৱা হৈছে। हमारे आदिवासी समाज का बहुत बड़ा ভাতৃ আৰু ভগ্নীসকল, আমাৰ জনজাতীয় সমাজৰো त्याग और স্বাধীনতা সংগ্ৰামৰ মহান ত্যাগৰ প্ৰতি যথেষ্ট বৰঙণি আছে। জনজাতীয় সম্প্ৰদায়ৰ আত্মত্যাগৰ অমৰ কাহিনীসমূহে उतना स्थान আমাক नहीं मिला এতিয়াও जितना অনুপ্ৰেৰণা उनको যোগায়। मिलना चाहिए था, जिसके वो हक বুৰঞ্জীৰ কিতাপসমূহত তেওঁলোকৰ বৰঙণিয়ে नौ राज्यों পাবলগীয়া স্বীকৃতি দিয়া হোৱা নাই। आदिवासी स्वतंत्रता सेनानियों বৰ্তমান জনজাতীয় স্বাধীনতা সংগ্ৰামী को दिखाने वाले আৰু তেওঁলোকৰ সংগ্ৰামক पर भी काम चल 9খন ৰাজ্যৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ देश की ये भी ব্যৱস্থা आकांक्षा গ্ৰহণ थी কৰা হৈছে। कि सर्वोच्च बलिदान देने বন্ধুসকল, वाले हमारे দেশৰ স্বাধীনতাৰ বাবে আত্মত্যাগ কৰা राष्ट्रीय स्मारक होना चाहिए আমাৰ সৈনিকসকলৰ বাবে এটা ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মাণ কৰাটো और मेमोरियल দেশবাসীয়ে বিচাৰিছে। के युवाओं में মই এই কথাত সন্তুষ্ট যে और देश के लिए ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকে कर देने की भावना
দেশৰ সুৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰাৰ মনোভাৱ যুৱকসকলৰ মাজত সৃষ্টি কৰিছে। পাঞ্জাৱকে ধৰি দেশৰ প্ৰতিটো কোণৰ বীৰ সৈনিকসকলক উপযুক্ত সন্মান জনোৱা হৈছে। সেই একেদৰে স্বাধীনোত্তৰ কালত আমাৰ আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ যিসকল জোৱানে দেশৰ বাবে আত্মবলিদান দিলে, সেইসকলৰ সোঁৱৰণত কোনো ৰাষ্ট্ৰীয় স্মাৰক নিৰ্মাণ কৰা হোৱা নাছিল। বৰ্তমান আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ স্মৃতিত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় স্মাৰকে দেশৰ নতুন প্ৰজন্মক দেশৰ বাবে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছে। বন্ধুসকল, পাঞ্জাৱত সাহসিকতাৰ কাহিনী লিপিবদ্ধ হৈ নথকা এখনো গাঁও বা পথ নাই। গুৰুসকলে দেখুৱাই থৈ যোৱা পথ অনুসৰণ কৰি পাঞ্জাৱৰ সন্তানসকলে আই ভাৰতীৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰা লোকসকলৰ বিৰুদ্ধে শিলৰ দৰে দৃঢ়তাৰে থিয় দিছে। আমাৰ ঐতিহ্যসমূহক অধিক প্ৰাণৱন্ত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। যোৱা ৭ বছৰৰ ভিতৰত গুৰু নানক দেৱজীৰ ৫৫০ সংখ্যক প্ৰকাশোৎসৱ, গুৰু গোবিন্দ সিংজীৰ ৩৫০ সংখ্যক প্ৰকাশোৎসৱ বা গুৰু তেগ বাহাদুৰজীৰ ৪০০ সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰা হৈছে। এই পবিত্ৰ উৎসৱসমূহৰ জৰিয়তে কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে আমাৰ গুৰুসকলৰ বাণী প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। চুলতানপুৰ লোধিক এক ঐতিহ্যবাহী চহৰ আৰু কাৰ্টাৰপুৰ কৰিডৰৰ নিৰ্মাণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক দেশৰ চহকী ঐতিহ্যৰ লগত পৰিচয় কৰাৰ দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। বিশ্বৰ বিভিন্ন ঠাইৰ লগত আমাৰ বিমান সংযোগ স্থাপন কৰা হৈছে আৰু দেশৰ ভিতৰত থকা আমাৰ গুৰুসকলৰ ধৰ্মস্থানসমূহৰ লগত যোগাযোগ অধিক শক্তিশালী কৰি তোলা হৈছে। স্বদেশ দৰ্শন আঁচনিৰ অধীনত আনন্দপুৰ চাহিব, ফতেহগড় চাহিব, ফিৰোজপুৰ, অমৃতসৰ, খাটকাৰ, কালানৰ পাটিয়ালা হেৰিটেজ চাৰ্কিটৰ উন্নয়ন সাধন কৰা হৈছে। আমাৰ চহকী ঐতিহ্যই যাতে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰেৰণা দি থাকে আৰু পৰ্যটনৰ জৰিয়তে যাতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয়, তাৰ বাবে আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। বন্ধুসকল, সমগ্ৰ দেশৰ বাবে স্বাধীনতাৰ কালছোৱা অতিশয় গুৰুত্বপূৰ্ণ। আমি ঐতিহ্য আৰু বিকাশক একেলগে আগবঢ়াই নিব লাগিব। পাঞ্জাৱৰ ভূমিয়ে আমাক সদায় অনুপ্ৰাণিত কৰিছে। আজি প্ৰতিটো ক্ষেত্ৰতে পাঞ্জাৱৰ প্ৰগতি আৰু সকলো দিশতে আমাৰ দেশৰ প্ৰগতি আৱশ্যক হৈ পৰিছে। সেইবাবে আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মনোভাৱেৰে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস যে জালিয়ানৱালাবাগৰ এই ভূমিয়ে সংকল্প গ্ৰহণত আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব আৰু দেশে সোনকালে ইয়াৰ লক্ষ্যত উপনীত হ'ব পাৰিব। এই আশাৰে এই আধুনিক কীৰ্তিস্তম্ভক আকৌ এবাৰ বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ। बहुत बहुत धन्यवाद।